নমস্কাৰ। আজি আগবঢ়াইছোঁ ঔপনিৱেশিক অসমৰ কেতবোৰ স্থাপত্যৰ সম্পৰ্কে কিছু তথ্য। আজি নিৰ্বাচিত আলোচনা হিচাপে ধুবুৰী চহৰৰ দুটা ৰাজভৱনক নিৰ্বাচন কৰিছোঁ। নেতাই ধুবুনী ঘাটৰ বাবে বিখ্যাত ধুবুৰী প্ৰাক ঔপনিৱেশিক কালছোৱাত কোচ শাসকসকলৰ দ্বাৰা শাসিত আছিল আৰু ঔপনিৱেশিক সময়ত অবিভক্ত গোৱালপাৰাক সামৰি বৰ্তমান বংগদেশৰ ৰংপুৰ জিলাৰ লগত এক যোগসূত্ৰ ৰক্ষা কৰি চলিছিল আৰু এই ধুবুৰী চহৰৰে অন্যতম স্থাপত্যসমূহ প্ৰতিষ্ঠা কৰিছিল গৌৰীপুৰৰ জমিদাৰসকলে। গৌৰীপুৰ জমিদাৰসকলে প্ৰতিষ্ঠা কৰা অনন্য ৰাজবাড়ীসমূহৰ ভিতৰত অন্যতম হ'ল বৰ্তমান উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা প্ৰথমটো ৰাজবাড়ী। প্ৰাপ্ত তথ্যমতে সেই ৰাজবাড়ীটো কাৰ্যালয় হিচাপে গৌৰীপুৰ জমিদাৰসকলে ব্যৱহাৰ কৰিছিল আৰু এইটো হ'ল প্ৰমথেশ বৰুৱাৰ নিজা ৰাজভৱন। গৌৰীপুৰ জমিদাৰসকলৰ বৈভৱপূৰ্ণ জীৱন ধাৰণৰ কিছু ইংগিত এই ভব্য প্ৰাসাদসমূহে বহন কৰিছে। প্ৰকৃততে প্ৰথম মহাসমৰৰ পৰৱৰ্তী সময়ত চীনৰ পৰা নিপুণ কাৰিকৰ আনি এই ভৱনসমূহ গৌৰীপুৰ জমিদাৰসকলে নিৰ্মাণ কৰিছিল। গৌৰীপুৰ জমিদাৰসকলৰ চুবুৰীয়া দেশ ভূটানৰ লগতো যথেষ্ট ভাল সম্পৰ্ক আছিল। এই সম্পৰ্কে এক গৱেষণামূলক দস্তাবেজ কিছুদিনৰ ভিতৰতে যুগুত কৰি আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ চেষ্টা চলাম। ধন্যবাদ।